হাই ট্ৰেডাৰ্ছ, কি খবৰ? আজি মাৰ্কেটত এটা ওৱান ছাইডেড মুভ আহিছিলে। আজি যদি আপোনালোকে প্ৰফিট কৰিব পৰা নাই তেতিয়াহ'লে চিৰিয়াছলি আপোনালোকে মাৰ্কেটত বহুত টাইম দিব লাগিব। এতিয়াও মাৰ্কেটত সদায় শিকিবলৈ বহুত বস্তু থাকে। আপোনালোকে যদি বিচাৰে মই আপোনালোকক গাইড কৰি দিব পাৰিম। আৰু যদি নতুনকৈ ভিডিঅ'টো চাই আছে আৰু চিৰিয়াছলি ট্ৰেডিং কৰিব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। মই ইয়াতে মানুহে যিমান পইচা লৈ পিনে শিকায় 1 লাখ টকীয়া কোৰ্চটো মই ইয়াতে মোৰ চেনেলত ফ্ৰীতে আপোনালোকক শিকাম। এই চেনেলটোত মই মোৰ নিজৰ ছেটআপ শ্বেয়াৰ কৰিম, তাৰপিছত ষ্ট্ৰেটেজিছবোৰ শ্বেয়াৰ কৰিম, টাইম ফ্ৰেমবোৰ বুজাম, স্কেল্পিং বুজাম আৰু বহুত বস্তু মই আপোনালোকক বুজাম। গোটেই A to Z মই আপোনালোকক এইটো চেনেল ফ্ৰীতে শিকাই দিম। এতিয়া চাওঁ আহক মাৰ্কেটে আজি কেনেকৈ ট্ৰেপ কৰিলে। চবকে ভালকৈ শুনিব, লজিকৰ লগত বুজাই দিম গোটেইখিনি। আৰু আজি মাৰ্কেটে এটা ফ্লেট অপেনিং দিলে ৰাতিপুৱা। তাৰপিছত চাওক মই আপোনালোকক 50 মিনিটছ টাইম ফ্ৰেমত বুজাই দিছোঁ গোটেইখিনি। মাৰ্কেটে এটা বুলিছ কেণ্ডেল শ্ব' কৰি বায়াৰ্ছবোৰক এণ্ট্ৰি কৰাইছে। তাৰপিছত বায়াৰ্ছবোৰে এণ্ট্ৰি কৰাৰ লগে লগে মাৰ্কেটে এটা মাৰবুজু কেণ্ডেল বনাই পিনে এটা কেণ্ডেলতে গোটেই বায়াৰ্ছবোৰৰ ষ্টপ লছ খাই দিছে, যোনে ইয়াতে এণ্ট্ৰি কৰিছিলে। আৰু ফমত এই ৰানিং কেণ্ডেলটোত কোনো এণ্ট্ৰি ল'ব পৰা নাই। আৰু আমাক এনেকৈ শিকোৱা হৈছে যে কেণ্ডেল ক্ল'জ কৰিলে আমি সদায় ক্ল'জ কৰাৰ পিছত এণ্ট্ৰি ল'ব লাগে। যেতিয়া আমি ৰিটেইল ট্ৰেডাৰবোৰে ইটো কেণ্ডেল ক্ল'জিঙৰ পিছত এণ্ট্ৰি কৰিছোঁ চাওক, তাৰপিছত মাৰ্কেটে তলত গৈয়ে উইক্স বনাই দিছে। যোনে ইয়াতে এণ্ট্ৰি লৈছে মাৰ্কেটে তাৰ ষ্টপ লছ হাণ্ট কৰি পিনে আকৌ তলত আহি গৈছে। মাৰ্কেটে তলত যোৱাৰ পিছত আপুনি যদি আকৌ লগায়, আপুনি ইয়াতে এণ্ট্ৰি লোৱাৰ লগে লগে মাৰ্কেটে এটা গ্ৰীণ কেণ্ডেল শ্ব' কৰে। ইটো দেখাই পিনে মাৰ্কেটে আকৌ এবাৰ আপোনালোকৰ ষ্টপ লছ হাণ্ট কৰে। হাণ্ট কৰিয়ে আকৌ মাৰ্কেট তলত গুচি যায়। আপোনালোকে দেখিব পাইছে ইয়াতে। কিন্তু মাৰ্কেটক দুবাৰ ষ্টপ লছ দিয়াৰ পিছত আপোনালোকৰ আৰু দম হ'ব জানো? তেতিয়া মাৰ্কেটে ফল কৰি দিলে। এণ্ড ফল চাই যদি আপুনি আৰু ফমত আহি পিনে এটা পজিশ্যন লওঁ বুলি ভাবে, তাৰপিছত গোটেই দিনটো মাৰ্কেটটো ছাইডৱেজে থাকি গ'ল। চ' এনেকুৱা মাৰ্কেটত আমি কেনেকৈ কাম কৰিব পাৰোঁ যে এইটো কাম কৰাৰ এটাই সেই আছে যে আমি বহুত ফাষ্ট স্কেল্পিং কৰিব আৰু সৰু সৰু টাৰ্গেটছৰ কাৰণে যাব লাগিব। বেছি ডাঙৰ টাৰ্গেটছ আমি ল'ব নোৱাৰোঁ। এইখিনিয়ে আজিৰ এনালাইচিছ আছিলে। আৰু কাইলৈ নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাম কিছুমান নতুন লাৰ্ণিঙৰ লগত, যোনবোৰ মাৰ্কেটে মোকো শিকাব, আপোনালোককো মই সেইখিনি বস্তু শিকাব চেষ্টা কৰিম। চ' যদি আপোনালোকে অলপ ট্ৰেডিংটো কেৰিয়াৰ বনাব বিচাৰে বা অকণমান চিৰিয়াছলি বা পেছিভ ইনকাম এটা জেনেৰেট কৰিব বিচাৰে, এইটো চেনেল ছাবস্ক্ৰাইব কৰি দিব। ট্ৰেডিং বস্তুটো মই আপোনালোকক A to Z ফ্ৰীতে শিকাই দিম। মোৰ নিচিনা বহুত মানুহ আছে যোনে এটা কোৰ্চ এফৰ্ড কৰিব নোৱাৰে ট্ৰেডিং শিকিবৰ কাৰণে, বাট ট্ৰেডিং শিকিবলৈ মন। মই তাহাঁতৰ কাৰণে এইটো চেনেল ষ্টাৰ্ট কৰিছোঁ। মই আপোনালোকক গোটেইখিনি বস্তু অসমীয়া মানুহক গোটেইখিনি মই আপোনালোকক গোটেই ফ্ৰীতে শিকাই দিম আৰু আমি একেলগে আগবাঢ়িম বুলি আশা ৰাখিছোঁ। এইখিনিতে সামৰিছোঁ। ট্ৰেড ছেফ।